বৰপেটা উত্তৰ বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী যোৱাকালি বিজুলী ভৱনৰ বিদ্যুৎ বিভাগৰ সমূহ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীসকলে আৰম্ভ কৰা ধৰ্মঘট কাৰ্যসূচী মৰ্মে আজি বৰপেটা উত্তৰ বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীসকলে বৰপেটা উত্তৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ কৰ্মবিৰতি ৰখাৰ উপৰিও দিনৰ 11 বজাৰ পৰা 1 বজালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে লগ লাগি অসমৰ বিদ্যুৎ বিভাগৰ উদ্যোগপতি আদানীৰ হাতত গতাই দিয়াৰ যোজনা চলাই থকাৰ বিৰুদ্ধে ৰাজ্যজুৰি পালন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। আদানী গো বেক, হিমন্ত বিশ্ব শৰ্মা হাই হাই, বিজেপি চৰকাৰ গো বেক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। বিজেপি মুর্দাবাদ 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 হটকারী চিন্তা বিজেপি বন্ধ করো বন্ধ করো বন্ধ করো এই দাবি আমি মানি নেব। আদানি গো বেক গো বেক গো বেক হাই 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 গো বেক গো বেক অসম সরকার হাই 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 হিমন্ত বিশ্ব শর্মা হাই 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 হিমন্ত বিশ্ব শর্মা হাই 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 বিজেপি গো বেক গো বেক গো বেক বিজেপি মুর্দাবাদ 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 বিজেপি মুর্দাবাদ 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 বিজেপি গো বেক গো বেক গো বেক। আজি এই আন্দোলন অর্থাৎ ধর্নার কার্যসূচী যোৱাকালি আমাৰ বিজুলী ভৱনত সমূহ স্থায়ী অস্থায়ী কৰ্মচাৰীয়ে আৰম্ভ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে এটাই, আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে লগ লাগি আদানীৰ হাতত আমাৰ বিদ্যুৎ বিভাগটো গতাই দিবলৈ বিচাৰি আছে। ইতিমধ্যে চুক্তিৰ আখৰা চলি আছে। সেয়েহে আমি যাতে এই ভৱিষ্যতে এই চুক্তিটো নহয় তাৰ কাৰণে আমি আন্দোলন অব্যাহত ৰাখিছোঁ। কথা হৈছে বৰ্তমান গ্ৰাহকে 5 টকা 84 পইচাত বিদ্যুৎ মাচুল আদায় দি আছিল। যেতিয়া আমাৰ আদানীৰ হাতত এই কোম্পানীটো গুচি যাব এপিডিচিএলটো, তেতিয়া হয়তো প্ৰতি মাহে ইয়াৰ বিদ্যুৎ মাচুল বৃদ্ধি পাব। লগতে আমাৰ যিখিনি অসমীয়া থলুৱা ল'ৰা ছোৱালীয়ে কাম কৰি আছে, হয়তো অনাগত দিনত আদানীয়ে তেখেতে বহিৰাগত মানুহ আনি আমাক হটাওৰ চেষ্টা কৰি আছে। যাৰ ফলত প্ৰমাণ আমি পাইছোঁ যে আমাৰ স্মাৰ্ট মিটাৰ লগাই মোটামুটি 65% স্মাৰ্ট মিটাৰ লগোৱা হৈছে। হয়তো এই স্মাৰ্ট মিটাৰটো লগোৱা হোৱাৰ পিছত আমাৰ যিখিনি আজি 5 বছৰৰ পৰা 18 বছৰলৈকে বিনামূলীয়াকৈ কাম কৰি আছে সেই ল'ৰাখিনি ওলাই যাব লাগিব। লগতে স্থায়ী কৰ্মচাৰীখিনিকো তেখেতসকলে হয়তো পেঞ্চনৰ ব্যৱস্থা কৰি তেওঁলোককো ইয়াৰ পৰা বহিষ্কাৰ কৰিব। গতিকে অনাগত দিনত যাতে এইবোৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰে এইটো বন্ধ কৰে, তাৰ প্ৰতিবাদত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আমি অসম চৰকাৰ বুলি এইকাৰণে নকওঁ, কাৰণ অসম চৰকাৰ বুলি ইয়াত চৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মা যি কয় সেইটোৱে হয়। কাৰণ আজি অসমত শিক্ষা বিভাগৰ এটা শিক্ষামন্ত্ৰী থকাৰ পিছতো তেখেতে যদি অসমৰ এইচএছ পৰীক্ষাৰ কেতিয়া হ'ব, কেতিয়া ৰিজাল্ট দিব তেখেতে ক'ব নোৱাৰে। গোটেইখিনি হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰে। গতিকে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আৰু লগতে ইয়াৰ চেগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ, আমাৰ ইয়াৰ আমতো জুবিন গাৰ্গৰো ন্যায় লাগে। এই ন্যায় যাতে সঠিকভাৱে আমাৰ চৰকাৰে দিব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ থ্ৰুৰে অনুৰোধ জনাইছোঁ। মূল দাবী হৈছে এইটো যিটো আমাৰ চুক্তি কৰিবলৈ ওলাইছে সেইটো যাতে বন্ধ কৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ। গ্ৰাহকৰ যথেষ্ট ক্ষতি হ'ব। অন্যথা আমি এই আন্দোলনটো আমি অনিৰ্দিষ্টকাললৈ চলাই যাম। আমি বৰ্তমান ঠিকা ভিত্তিতে কাম কৰি আছোঁ। ক'লো যে আমাৰ মোটামুটি 2 বছৰৰ পৰা 18-19 বছৰলৈকে ঠিকা ভিত্তিত কাম কৰিছে। এই পৰিয়ালখিনিৰ কি হ'ব? আমি অৰ্থাৎ বিজুলী ভৱনৰ নিৰ্দেশত আমি কৰ্মবিৰতি ৰাখিছোঁ। আমাৰ চব কাম কাজ আজি বন্ধ। আপোনালোকে ইয়ালৈ আহি থাকিলে দেখাই পাব আমাৰ কাৰ্যসূচী ইয়াত পূৰ্ণগতিত চলি থাকিব। আমাৰ বৰপেটাত স্থায়ী হিচাপে বেছি নাই, খুব বেছি টানি মানি 20টামান হ'ব।
আৰু ঠিকা ভিত্তিত লগ লাগি 150ৰ ওপৰত হ'ব ঠিকা ভিত্তিতে এই ক্ষেত্ৰত আমিও বহুতবাৰ চচলত বিজুলী ভৱন ঘেৰাও চচলত মিটিং দিলোঁ কোনো ধৰণৰ এই যে সপ্তদশ অৰ্থাৎ আমাৰ প্ৰশান্ত ফুকন পাৱাৰ মিনিষ্টাৰ তেখেতক আমি বাৰ লগ কৰিলোঁ লগ কৰা লাষ্টত আমাক এটাই ক'লে যে মই পাৱাৰলেছ মিনিষ্টাৰ গতিকে মোৰ তাকে আহি লাভ নাই মুখৰ বিষয় একো নাই তাৰ আগতে আমাৰ বিজেপিৰ বিমল বৰা আছিল পাৱাৰ মিনিষ্টাৰ তেখেতক আমি লগ কৰিলোঁ তেখেতে ক'লে যে আমাৰ বৰ্তমান ৰেভিনিউ যথেষ্ট ঘাটি আছে এইখিনি আপোনালোকে ফুলফিল আপ কৰক আমি আপোনালোকক ল'ম তেতিয়া আমাৰ ল'ৰাখিনি যথেষ্ট কষ্ট কৰি বিজুলী ভৱনক এপিডিচিএলক লাভান্বিত কৰি দিয়াৰ পিছতো তাৰ পিছতে বিমল বৰাক পাৱাৰ মিনিষ্টাৰৰ পৰা আঁতৰাই আমাৰ নন্দিতা গাৰ্লছক দিয়ে মুখ্যমন্ত্ৰীক আমাৰ এটাই অনুৰোধ যে যিটো আদানীৰ লগত চুক্তি কৰিবলৈ ওলাইছে এইটো বন্ধ কৰক আৰু অস্থায়ী কৰ্মচাৰীখিনিক অতি শীঘ্ৰে নিয়োজিত কৰক।